হেল্ল' ষ্টুডেণ্ট, মই আজি এটা কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। কুৱেশ্যনটো হ'ল আমাৰ কৰ্ক কেম্বিয়াম সৃষ্টি কৰা কলাই কৰ্ক গঠন কৰে। এই উক্তিটোত তুমি সহমত নে ব্যাখ্যা কৰা। এতিয়া এনচাৰটো লিখি লোৱা। হয়, মই এই উক্তিটোৰ সৈতে একমত। যেতিয়া দ্বিবীজপত্ৰী উদ্ভিদৰ কাণ্ড আৰু শিপাত গৌণ বৃদ্ধি হয়, তেতিয়া ষ্টৰটো ভাঙি যায় আৰু নতুন সুৰক্ষামূলক কোষ স্তৰ যোগান ধৰিবলৈ ইয়াক সলনি কৰাৰ প্ৰয়োজন হয়। সেয়েহে সোনকালে বা পলমকৈ কৰ্ক কেম্বিয়াম বা বল্কজন নামৰ আন এটা ভাজক সাধাৰণতে কৰ্টেক্স অঞ্চলত বিকশিত হয়। ফ্লেজেন কেইটামান স্তৰ ডাঠ, এই ঠেক পাতল বেৰযুক্ত আৰু প্ৰায় আয়তাকাৰ কোষেৰে গঠিত। বল্কজেন দুয়োফালে কোষ কাটি পেলাই বাহিৰৰ কোষবোৰ কৰ্ক বা বাহ্য বল্ক কোষত পৃথক হয়, আনহাতে ভিতৰৰ কোষবোৰ গৌণ কৰ্টেক্স বা বল্কটকোষত পৃথক হয়। বল্কজেন, বাহ্য বল্ক আৰু বল্কটকোষ সমূহীয়াকেই পৰিডাৰ্ম বা পৰিতক বুলি জনা যায়। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা।